Hello students, to আজি ভিডিঅ'ত আমি ডিসকাস কৰিম ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ সোশিয়াল সায়েন্স সিলেবাস। তো এতিয়ালৈ আমি গোটেইখন সাবজেক্টৰ সিলেবাস দি দিছো, অকল সোশিয়াল সায়েন্সখন বাকি আছিল। তো আজি আমি সোশিয়াল সায়েন্সৰ সিলেবাসখন ডিসকাস কৰিম। তো তোমালোকে যদি সোশিয়াল সায়েন্সৰ সিলেবাসখন নাজানা তেনেহলে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু ইয়াত দিয়া চেপ্টাৰ কিটা লিখি লবা। তো ইয়াত মই তোমালোকক সিম্পল কে দি থৈ দিছো ইংলিশ আৰু অসমীয়া দুটাতে যাতে তোমালোকে বুজি পোৱা। তো আহা দেৰি নকৰাকৈ চাই যাও কি কি আহিব। চেপ্টাৰ 1 পাৰ্টিশন অফ বেংগল এণ্ড স্বদেশী মুভমেন্ট, বংগ বিভাজন আৰু স্বদেশী আন্দোলন। Next is chapter number 2, Rise of Gandhi era and his role in freedom movement. Mahatma Gandhi আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। তো পিছৰখিনি আমি চাই যাম, কিন্তু লগতে আহা সেবাৰ পৰা দিয়া পিডিএফখন এবাৰ চাই লও, কাৰণ বহুতৰ কনফিউজন থাকি যাব পাৰে যে এটো হয় নে নহয়। তো ইয়াত সো এখন কাৰিকুলাম পিডিএফ টুৰ হয়। তো ইয়াত কি কি আছে চোৱা, ফাইনেলত তো গুটেখিনি দিয়া হৈছে, ইয়াত হাফ ইয়াৰলিত কোনকেইটা টিক দিয়া আছে চোৱা। চেপ্টাৰ 1, চেপ্টাৰ 2 আৰু চেপ্টাৰ 3। তো হিষ্ট্ৰীৰ পৰা তিনটা চেপ্টাৰ আহিব, প্ৰথম তিনটা চেপ্টাৰ। নেক্সট জিওগ্ৰাফি চোৱা, জিওগ্ৰাফিৰ ফাৰ্ষ্ট দুটা চেপ্টাৰ আহিব, ইকনমিক জিওগ্ৰাফি, এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্টেল প্ৰবলেমছ। তো ফাৰ্ষ্ট দুটা চেপ্টাৰ তোমালোকে চাবা জিওগ্ৰাফিৰ। পলিটিকেল সায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰটো আহিব ইণ্ডিয়ান ডেমক্ৰেসি আৰু নাহে, আৰু ইকনমিক্সৰ তেনেকে ফাৰ্ষ্ট চেপ্টাৰটো আহিব মানি এণ্ড বেংকিং। তো ইমানে আছিলে মই কোৱাখিনিয়ে চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3। ইয়াত ইংলিছ আৰু আছামিজ দুটাতে লিখি দিছোঁ যাতে তোমালোকৰ অসুবিধা নহয়, যি মিডিয়ামৰে নহয় কিয় তোমালোকে চাই গ'লেই হ'ল। তো প্ৰথম তিনটা চেপ্টাৰ আহিব হিষ্টৰী, জিওগ্ৰাফি পাৰ্টৰ আছে চেপ্টাৰ 1 ইকনমিক জিওগ্ৰাফি, মেটাৰ এণ্ড ৰিসোৰ্সেছ, অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। চেপ্টাৰ 2 এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্টেল প্ৰবলেমছ, পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। পলিটিকেল সায়েন্স পাৰ্টত চোৱা চেপ্টাৰ 1 ইণ্ডিয়ান ডেমক্ৰেসি, ভাৰতীয় গণতন্ত্ৰ, আৰু ইকনমিক্সত আছে চেপ্টাৰ 1 মানি এণ্ড বেংকিং, মুদ্ৰা আৰু ব্যৱস্থা। ইমান আছিলে তোমালোকৰ সোশ্যাল সায়েন্সৰ সিলেবাস। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কাৰণ ইম্পৰ্টেণ্ট ভিডিঅ' হয়, সিহঁতৰ যাতে সিলেবাসখন ভুল নহয়। আৰু তোমালোকে আমাৰ হোৱাটছএপ চেনেলটো জইন কৰি ৰাখিবা, তাতো ইনফৰমেশ্যনছবিলাক দি থকা হ'ব। আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল, যদি তোমালোকে এতিয়ালৈ ফ'ল' কৰা নাই ফ'ল' কৰিবা, তাতো হাফ ইয়াৰলি পেপাৰ্ছবিলাক দিয়া হ'ব। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, এনেধৰণৰ ভিডিঅ' আহি থাকিব।